ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আজি হৈ যোৱা SSLC পৰীক্ষাৰ মেথামেটিক্সৰ কুৱেশ্যন পেপাৰটো। ইয়াৰ যিকেইটা MCQ আছে সেই আটাইকেইটা মই তোমালোকক কৰি দি আছোঁ। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাব আৰু শ্বেয়াৰ কৰিবা যিমান পাৰা। এইটো ছিৰিজ A আছিল, এটাকৈ আটাইকেইটা দিয়া হ'ব। A ছিৰিজৰ MCQ কেইটা মই কৰি দি আছোঁ, তোমালোক সকলোৱে মিলাই চোৱা। আৰু যদি চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰ এনচাৰৰ কাৰণে অপশ্যন চি শুদ্ধ। কুৱেশ্যন নম্বৰ 1 অপশ্যন চি, কুৱেশ্যন নম্বৰ 2 অপশ্যন চি শুদ্ধ, কুৱেশ্যন নম্বৰ 1 অপশ্যন চি, কুৱেশ্যন নম্বৰ 2 অপশ্যন চি শুদ্ধ। ভিডিঅ'টো যিহেতু দীঘলীয়া হৈ যাব সেইকাৰণে আটাইকেইটা প্ৰশ্ন তোমালোকক পঢ়ি দিয়া নহয়, তোমালোকে অংককেইটা পিছত ভিডিঅ'ত কৰি দিয়া হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 3ৰ কাৰণে অপশ্যন বি শুদ্ধ, কুৱেশ্যন নম্বৰ 3 অপশ্যন বি, কুৱেশ্যন নম্বৰ 4 অপশ্যন এ শুদ্ধ, কুৱেশ্যন নম্বৰ 4ৰ কাৰণে অপশ্যন এ শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ৰ কাৰণে অপশ্যন এ শুদ্ধ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 6, ইয়াৰ কুৱেশ্যন নম্বৰ 6ৰ কাৰণে অপশ্যন বি শুদ্ধ, কুৱেশ্যন নম্বৰ 6 অপশ্যন বি শুদ্ধ, কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 7ৰ কাৰণে অপশ্যন চি শুদ্ধ। তোমালোকে অপশ্যনকেইটা মিলাই চাবা কোনে কি লিখিছে। কুৱেশ্যন নম্বৰ 7ৰ কাৰণে অপশ্যন চি শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8ৰ কাৰণে অপশ্যন বি শুদ্ধ আৰু কুৱেশ্যন নম্বৰ 9ৰ কাৰণে অপশ্যন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 9 অপশ্যন ডি শুদ্ধ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10ৰো অপশ্যন ডি শুদ্ধ, কুৱেশ্যন নম্বৰ 10ৰো অপশ্যন ডি শুদ্ধ আৰু কুৱেশ্যন নম্বৰ 11ৰ অপশ্যন চি শুদ্ধ, কুৱেশ্যন নম্বৰ 11ৰ অপশ্যন চি শুদ্ধ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 12ৰ অপশ্যন বি শুদ্ধ, কুৱেশ্যন নম্বৰ 12 অপশ্যন বি শুদ্ধ, কুৱেশ্যন নম্বৰ 13ৰ অপশ্যন চি শুদ্ধ, কুৱেশ্যন নম্বৰ 13ৰ অপশ্যন চি শুদ্ধ, কুৱেশ্যন নম্বৰ 14ৰ অপশ্যন এ শুদ্ধ। তাৰপিছত 14ৰ অপশ্যন এ, 15ৰ অপশ্যন বি শুদ্ধ, কুৱেশ্যন নম্বৰ 15ৰ অপশ্যন বি শুদ্ধ। মনত তোমালোকে চোৱা কোনে কি লিখিছা। কুৱেশ্যন নম্বৰ 16ৰ অপশ্যন বি শুদ্ধ, কুৱেশ্যন নম্বৰ 16 অপশ্যন বি শুদ্ধ আৰু কুৱেশ্যন নম্বৰ 17ৰ অপশ্যন চি শুদ্ধ, কুৱেশ্যন নম্বৰ 17 অপশ্যন চি শুদ্ধ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 18ৰ বাবে অপশ্যন ডি শুদ্ধ, কুৱেশ্যন নম্বৰ 18 অপশ্যন ডি শুদ্ধ আৰু কুৱেশ্যন নম্বৰ 19ৰ অপশ্যন চি শুদ্ধ, কুৱেশ্যন নম্বৰ 19 অপশ্যন চি শুদ্ধ। কুৱেশ্যন নম্বৰ 20ৰ অপশ্যন ডি শুদ্ধ, কুৱেশ্যন নম্বৰ 20 ইয়াৰ কাৰণে অপশ্যন ডি শুদ্ধ আৰু 21ৰ কাৰণে অপশ্যন ডি শুদ্ধ, 20 আৰু 21 অপশ্যন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 20 আৰু 21 দুয়োটাৰে অপশ্যন ডি শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 22 ইয়াৰ অপশ্যন বি শুদ্ধ, কুৱেশ্যন নম্বৰ 22ৰ অপশ্যন বি আৰু কুৱেশ্যন নম্বৰ 23ৰ অপশ্যন চি শুদ্ধ, কুৱেশ্যন নম্বৰ 23ৰ অপশ্যন চি শুদ্ধ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 24ৰ অপশ্যন বি শুদ্ধ, 24ৰ অপশ্যন বি শুদ্ধ আৰু 25ৰ অপশ্যন এ শুদ্ধ, 25ৰ অপশ্যন এ শুদ্ধ। কুৱেশ্যন নম্বৰ 26ৰ অপশ্যন এ শুদ্ধ, কুৱেশ্যন নম্বৰ 26 অপশ্যন এ শুদ্ধ আৰু 26ৰ অপশ্যন এ শুদ্ধ। কুৱেশ্যন নম্বৰ 27ৰ অপশ্যন বি শুদ্ধ, 27 অপশ্যন বি আৰু 28ৰ অপশ্যন বি, 27 আৰু 28ৰ অপশ্যন বি শুদ্ধ, দুয়োটাৰে অপশ্যন বি। তাৰপিছত কুৱেশ্যন নম্বৰ 29ৰ অপশ্যন বি শুদ্ধ আৰু কুৱেশ্যন নম্বৰ 30ৰ অপশ্যন চি শুদ্ধ, 29ৰ অপশ্যন বি আৰু 30ৰ অপশ্যন চি শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 31ৰ অপশ্যন চি শুদ্ধ, 31 অপশ্যন চি শুদ্ধ, 32ৰ কাৰণে অপশ্যন ডি শুদ্ধ, 31ৰ অপশ্যন চি, 32ৰ কাৰণে অপশ্যন ডি শুদ্ধ।
তাৰপিছত কুৱেশ্যন নম্বৰ 33 কাৰণে অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 33 অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 34 অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 34 অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 35 অপশ্যন ডি শুদ্ধ 35ৰ অপশ্যন ডি শুদ্ধ তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 35 অপশ্যন ডি শুদ্ধ এনসাৰ তাৰপিছত আছে কুৱেশ্যন নম্বৰ 36 অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 36ৰ অপশ্যন বি শুদ্ধ আৰু কুৱেশ্যন নম্বৰ 37ৰ অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 37 অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 38ৰ অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 38 অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 39ৰ অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 39 অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 40 অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 40ৰ কাৰণে অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 41 অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 41 অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 42 অপশ্যন বি শুদ্ধ 42ৰ কাৰণে অপশ্যন বি শুদ্ধ আৰু 43ৰ কাৰণে অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 43 অপশ্যন চি শুদ্ধ এনসাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 44 অপশ্যন চি 44ৰ অপশ্যন চি শুদ্ধ এনসাৰ আৰু কুৱেশ্যন নম্বৰ 45ৰ অপশ্যন চি হৈছে শুদ্ধ এনসাৰ এইখিনি MCQ তোমালোকক কৰি দিয়া হৈছে কাৰ কিমানটা শুদ্ধ হৈছে জনাবা আৰু বাকিখিনিত কোনে কিমান পাবা মোট তোমালোকে অংক পৰীক্ষাটো কেনেকুৱা হৈছে গণিতৰ পৰীক্ষা এই বিষয়ে জনাবা সকলোৱে কমেন্ট কৰিবা আৰু আগন্তুক যেটো পৰীক্ষা আছে সেই পৰীক্ষাৰ কাৰণে ভালকৈ প্ৰস্তুতি লোৱা শুভেচ্ছা থাকিল ধন্যবাদ